চাওক ইয়াত জিকিবই, ইয়াত কোনো সন্দেহ নাই। দিলীপ শইকীয়া ডাঙৰীয়া এগৰাকী অভিজ্ঞ ৰাজনীতিক, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্বও পালন কৰি আহিছে। আৰু এই কথা অতি স্পষ্ট যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পুনৰ দিল্লীত চৰকাৰ হ'ব আৰু আমাৰ ৰাজ্যখনত NDAৰ সপক্ষে বতাহ বলিছে। যোৱাকালি যিকেইটা সংসদীয় সমষ্টিত নিৰ্বাচন হৈ গ'ল সেইকেইটা আটাইকেইটাতে জিকিব, গতিকে ইয়াতো জিকিব। ৰাইজ ভোট দিবলৈ ৰেডি হৈ আছে, 26 তাৰিখৰ কাৰণে আশাৰে বাট চাই আছে। আৰু ইয়াত UPPLৰ মুৰব্বী, UPPLৰ মুৰব্বী, BTR মুৰব্বী, কাউন্সিলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াও আছে, অসম গণ পৰিষদৰ কৰ্মকৰ্তা আছে, ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাটো আছেই। সকলোৱে লাগিছে, ৰাইজো ওলাই আহিছে, ৰাইজৰ উৎসাহ উদ্দীপনা দেখি আমি অত্যন্ত আনন্দিত হৈছোঁ। মই এটা কথাই ৰাইজক আহ্বান জনাইছোঁ, কাৰণ যোৱাকালি আমি যিটো পুলিং পাৰ্চেণ্টেজ দেখিলোঁ সেইটোৰ পৰা আমাৰ অনুভৱ হয় যে আৰু আমি নিশ্চিতভাৱে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলগীয়া আছে। কাৰণ ইলেকশ্যনটো হৈছে এইটো আচলতে এটা মহোৎসৱেই, গণতন্ত্ৰত মহোৎসৱ, আৰু ভাৰতীয় সংবিধানে দিয়া সেই ৰাইটটো সকলোৱে সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহিব লাগে। আপোনালোকে কৈ আছে যে বিৰোধী শূন্য বুলি কৈ আছে, কিন্তু দুজন শক্তিশালী নেতা আছে, এজন বিধায়ক আছে দুৰ্গাদাস বড়ো BPFৰ পৰা, আৰু কংগ্ৰেছৰ আছে দুগৰাকী সাংসদ। এটা সমষ্টি, এটা বিধানসভা সমষ্টি এইটো নিজিকাই নহয়, এইটো এটা বৃহৎ সমষ্টি, আৰু এই সমষ্টিটো এইবাৰ আকাৰটো নতুন হৈছে আপোনালোকে জানেই। গতিকে ইয়াৰ যিটো ডেম'গ্ৰাফিটো সলনি হৈছে, স্বাভাৱিকতে ইয়াত বহুত ভোটতেই জিকিব, সন্দেহ কৰিবলগীয়া নাই। প্ৰাৰ্থীগৰাকীৰ সপক্ষে বলা দেখিছোঁ, আৰু অসমৰ সকলো সমষ্টিতে NDAৰ সপক্ষে ঢৌ আছে। যোৱাকালি যিকেইটা সমষ্টিত হৈ গ'ল তাততো খুবেই ভাল হ'ব আটাইকেইটা সমষ্টিতে। আৰু দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন আমাৰ ৰাজ্যখনত আছে, যিকেইটা সমষ্টিত হ'ব সেইকেইটাতো আমি আশা কৰিছোঁ একেই ভাল হ'ব, একেধৰণে ভাল হ'ব। বৰ্তমান যিটো ভোটদান প্ৰক্ৰিয়া হৈ গ'ল, কিমান আশা কৰিছে আটাইখিনি আসনতে জয়লাভ কৰিব, আটাইখিনি। মইতো কৈছোঁৱেই যে NDAৰ পাৰ্টীয়ে 14খন আসনতে এইবাৰ জয়লাভ কৰিব। পৰিৱেশ সুকীয়া, কাৰণ এক নম্বৰ কথা হ'ল যে জনসাধাৰণে ষ্টেবল গভৰ্ণমেণ্ট বিচাৰে, আৰু সেয়া দিব পাৰিব কেৱল NDA। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত 14 চনত মানুহে আশা কৰিছিল, কিন্তু যোৱা সময়ছোৱাত ক্ষমতাত থকা অৱস্থাত যিখিনি কাম আমাৰ ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কৰিছে, জনসাধাৰণৰ আস্থা আৰু বিশ্বাস বাঢ়িছে, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে অসমৰ জনসাধাৰণে বিচাৰে। আৰু দ্বিতীয় কথা হ'ল যে ডেভেলপমেণ্ট, নিৰ্বাচনটো উন্নয়নৰ ওপৰত হ'ব, গতিকে উন্নয়নৰ সপক্ষে ৰায়দান কৰিব, বহুমূলীয়া ভোটটো কোনেও নষ্ট নকৰে। চতুৰ্থ কথা হ'ল যে বিৰোধী একেবাৰে বিৰোধীৰ দুৰ্বল স্থিতি, বিৰোধীৰ অনৈক্য, যিটো সময়ত দললৈ মানুহ আহে সেইটো সময়ত দলৰ পৰা মানুহ যায়। গতিকে নিশকতীয়া এই বিৰোধী থকা অৱস্থাত স্বাভাৱিকতে NDAৰ পাৰ্টীয়ে আৰু শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব পাৰিছে, যুঁজত অৱতীৰ্ণ হ'বলৈ আগবাঢ়ি গৈ আছে। এইখিনিয়ে মোটামুটি কথা। গতিকে পৰিৱেশটো ঠিকে আছে, আৰু দিলীপ শইকীয়া ডাঙৰীয়া তেখেত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে দায়িত্বটো আছিল। সাংসদ হিচাপে তেখেতে যথেষ্ট অভিজ্ঞতাও সঞ্চয় কৰিছে যোৱা 5টা বছৰত। গতিকে নিশ্চিতভাৱে ইয়াৰ পৰা জয়লাভ কৰিব। আৰু আমি অসম গণ পৰিষদ দলৰ যিসকল কাৰ্যকৰ্তা আছে, আমি সকলোকে খুব ভালদৰে লাগিবলৈ কৈছোঁ। UPPL আৰু ভাৰতীয় জনতা পাৰ্টী আটাইৰে মিত্ৰতা আমাৰ যথেষ্ট মজবুত হৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আৰু ডক্টৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান সময়ত যিমানখিনি কাম হৈছে আমাৰ ৰাজ্যখনত, উন্নয়ন যিদৰে ত্বৰান্বিত হৈছে, গতিকে তেখেতৰ ওপৰতো জনসাধাৰণৰ বিশ্বাস আৰু আস্থা আছে। আৰু ৰাজ্যখনৰ প্ৰান্তে তেখেতে ব্যাপক প্ৰচাৰ চলাইছে। যোৱা 5টা যি সমষ্টিত যোৱাকালি হৈ যোৱা নিৰ্বাচনত 50খনতকৈ অধিক সভা কৰিছে, এইবিলাকতো আহিব, ৰাইজে সপক্ষে ৰায় দিব। AIDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কোনে কাক সমৰ্থন দিছে, ব্যক্তিয়ে কোন দলে, এইটো এটা ডাঙৰ কথা নহয়। বিৰোধী চব একেলগ হ'লেও একেলগ হ'ব নোৱাৰে, কাৰণ বিৰোধী কাৰ লগত একেলগ হ'ব? কংগ্ৰেছৰ লগত। কংগ্ৰেছৰ মাজতে ইউনিটি নাই। কোনোবা যদি উঠিছে তেওঁলোকৰ মানুহে খোচা বিনা কৰি হৰুৱাবলৈ যত্ন কৰিছে। গতিকে বাকী দলৰ কথাটো আপুনি দূৰত ৰাখক। আৰু AIDFে জৰা পকা কৰি আৰু বদৰুদ্দিন আজমলে কিমান দিন চলাব পাৰিব? দলে নিজৰে অৱস্থা নাই। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा?
हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157। बेंटल काराटे एकाडेमिनि थाखाय 9678041226। बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।